নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি লাষ্ট ভিডিঅ'ত এবছলিউট কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত কেনেকৈ ড্ৰয়িং কৰিব লাগে সেয়া শিকিছিলোঁ মই কৈছিলোঁ অটোকেডত আমি দুটা কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত ড্ৰয়িং কৰিব পাৰোঁ এবছলিউট কোঅৰ্ডিনেট ছিষ্টেম আৰু এটা হ'ল ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট ছিষ্টেম আজি মই ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত কেনেকৈ ড্ৰয়িং কৰিব পাৰি সেয়া দেখাম লাষ্ট ক্লাছত আমি কৈছিলোঁ যে এটা ড্ৰয়িং লৈছিলোঁ আকৌ মই এটা ড্ৰয়িঙৰ সহায়ত দেখাব বিচাৰিছোঁ এনেকুৱা এটা ড্ৰয়িঙে বনাইছিলোঁ য'ত আমি অৰিজিনটো অটোকেডৰ 0,0 ধৰি পেলাই কৰিছিলোঁ কিন্তু ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট ছিষ্টেমত কি হয় আপুনি যিকোনো এটা পইণ্টকে অৰিজিন হিচাপে ধৰিব পাৰে তাৰ মানে এনেকুৱা আপুনি প্ৰথম যিটো পইণ্ট সেই পইণ্টটো স্ক্ৰীনত ক্লিক কৰি ল'ব পাৰে যিকোনো জেগাতে ক্লিক কৰি ল'ব পাৰে তাৰপিছত সেই যিটো প্ৰথম পইণ্ট ল'লে সেই পইণ্টটো নেক্সট পইণ্টৰ কাৰণে অৰিজিন হৈ যায় আৰু ইয়াত আমি কোঅৰ্ডিনেট ছিষ্টেমটোত @ চিম্বলটো দিব লাগিব x, y ভেলুটো দিয়াৰ আগতে @ এই চিম্বলটো দিব লাগিব আৰু এই টো নিদিলে সি এবছলিউটত কোঅৰ্ডিনেট ছিষ্টেমত লৈ ল'ব আৰু @ এই চিম্বলটো থাকিলেই ইনক্ৰিমেণ্টেল কোঅৰ্ডিনেট ছিষ্টেমত লৈ ল'ব যেনেকৈ ধৰক মই এটা পইণ্ট লৈ ল'লোঁ এই নম্বৰ 1 পইণ্টটো আমি স্ক্ৰীনত য'তে হ'লেও ক্লিক কৰি পেলাই লৈ ল'ব পাৰোঁ কিন্তু যেতিয়া আমি এই 2 নম্বৰ পইণ্টটোলৈ যাম তেতিয়া আমাৰ এই 2 নম্বৰ পইণ্টটোৰ কাৰণে অৰিজিন হৈ যাব এই 1 নম্বৰ পইণ্টটো গতিকে এই পইণ্টটো যদি 0,0 হয় ইয়াৰ পৰা ইয়ালৈ আমি কেলকুলেট কৰিলে 100,0 আহিব ইয়াত মই 2 নম্বৰ পইণ্টটো 100,0 দেখাইছোঁ কিন্তু তাৰ আগত আমি কীবৰ্ডত @ চিম্বলটো দিব লাগিব যেতিয়া আমি 3 নম্বৰ পইণ্টটোলৈ যাম তেতিয়া অৰিজিন আকৌ কোনটো হৈ যাব 2 নম্বৰ পইণ্টটো হৈ যাব আপোনালোকে ড্ৰয়িং কৰিলে বুজি পাব পিছলৈ এতিয়া 3 নম্বৰ পইণ্টটোৰ কাৰণে 2 নম্বৰ পইণ্টটো অৰিজিন হৈ গ'ল গতিকে এই পইণ্টটোক বেছ কৰি এতিয়া মই এই পইণ্টটো ল'ম এই পইণ্টটোৰ কোঅৰ্ডিনেট হ'ব ইয়াৰ পৰা ই x-ত যোৱা নাই এইফালেও যোৱা নাই এইফালেও যোৱা নাই ইয়ালৈ অকল y-লে গৈছে গতিকে @ 0,50 আকৌ যেতিয়া আমি এই পইণ্টটোলৈ যাম এই পইণ্টটোৰ কাৰণে এতিয়া মোৰ লাষ্ট পইণ্ট আছিলে 3 নম্বৰ পইণ্টটো গতিকে এই পইণ্টটো অৰিজিন হৈ যাব মই কৈছিলোঁৱে ইয়াত পজিটিভ নিগেটিভ x পজিটিভ সোঁফালে গ'লে x পজিটিভ বাওঁফালে গ'লে x নিগেটিভ ওপৰলৈ গ'লে y পজিটিভ আৰু তললৈ আহিলে y নিগেটিভ হয় গতিকে যেতিয়া আমি বাওঁফালে যাম তেতিয়া আমাৰ আহি যাব y নিগেটিভ সৰি x নিগেটিভ আহিব x টো নিগেটিভ আহিব কাৰণ এইটো আমি এতিয়া অৰিজিন হিচাপে ধৰি ল'লোঁ এই পইণ্টটোৰ কাৰণে এই পইণ্টটো অৰিজিন হৈ গ'ল গতিকে ইয়ালৈ যেতিয়া যাম x নিগেটিভ মানে -100 আহিব আৰু y-ত 0 আহিব বুজি পাইছে এতিয়া আমি ড্ৰয়িংটো অটোকেডত কৰি চাম তেতিয়া আপোনালোকে কনচেপ্টটো ক্লিয়াৰ হ'ব এতিয়া মই লাইন ল'লোঁ আমাক ইয়াত কৈছে স্পেচিফাই ফাৰ্ষ্ট পইণ্ট গতিকে আগতে এবছলিউট কোঅৰ্ডিনেট ছিষ্টেমত আমি ডাইৰেক্টলি 0,0 দি পেলাই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব বুলি কথা নাই কৰিবও পাৰে কিন্তু আমি ইয়াৰ পৰা নকৰি পেলাই এতিয়া ইয়াত ক্লিক কৰিলোঁ তাৰপিছত এতিয়া আমি এই পইণ্টটোৰ কোঅৰ্ডিনেটটো দিম দেখিছেনে এই পইণ্টটোৰ কোঅৰ্ডিনেটটো দিম ৰ'ব দেই মই কালাৰটো চেঞ্জ কৰি লৈছোঁ ফাৰ্ষ্ট পইণ্টটো ল'লোঁ ইয়াত ক্লিক কৰিলোঁ কৰি পেলাই মই এতিয়া এই নেক্সট পইণ্টটোলৈ যাম তো এই নেক্সট পইণ্টটোৰ কাৰণে মোৰ অৰিজিন কোনটো হৈ যাব এই পইণ্টটো অৰিজিন হৈ যাব গতিকে এইটো যদি অৰিজিন হয় এই পইণ্টটো x-ত 100 গৈছে আৰু y-ত যোৱা নাই কিন্তু মই যেতিয়া কীবৰ্ডত লিখিম কীবৰ্ডত মই @ চিম্বলটো দি তাৰপিছতহে মই কোঅৰ্ডিনেটটো লিখিম 100,0 দেখিছেনে @ চিম্বলটো যদি নিদিওঁ কিন্তু তেতিয়া আমাৰ অৰিজিনৰ পৰা লৈ ল'ব এণ্টাৰ দেখিছে এই পইণ্টটো এতিয়া এই পইণ্টটোৰ কাৰণে এই পইণ্টটো লাষ্ট পইণ্টটো হৈ গ'ল এতিয়া মই ইয়ালৈ যেতিয়া যাম তেতিয়া মোৰ এই পইণ্টটো আকৌ অৰিজিন হৈ গ'ল এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ আমি কেলকুলেট কৰিছিলোঁ @ x-ত আমাৰ 0 গৈছে x-ত যোৱা নাই মানে ইয়াতো যদি অৰিজিন হয় এইটো x-ত যোৱা নাই 0, y-ত 50 গৈছে 50 এণ্টাৰ বুজি পাইছে
আৰু কেনেবাকে যদি আমাৰ কিবা ভুল হৈ যায় ধৰক কোঅৰ্ডিনেটটো দিয়া তেতিয়া আপোনালোকে ইয়াৰ তলত আনডুত ক্লিক কৰিব পাৰে বা কিবৰ্ডত কন্ট্ৰল জেড কৰিব পাৰে কন্ট্ৰল জেড কৰিলে আমি আকৌ আগৰ পজিশ্যনটোলৈ গুচি আহিম বুজি পাইছে গতিকে আমি এইটো কি দিছিলো @0,50 দিছিলো কিন্তু মই এটা জাস্ট লগতে দেখাই গৈছো যদি আপোনালোকে টো নিদিয়ে চিম্বলটো যদি নিদি পেলাই ডাইৰেক্টলি আমি 0,50 দি দিওঁ এণ্টাৰ এই পইণ্টটো ইয়ালৈ গুচি গ'ল দেখিছেনে কিয় গ'ল বাৰু যিহেতু মই দিয়া নাই গতিকে ছফটৱেৰটো এইটো গম পোৱা নাই মই ইনক্ৰিমেণ্টেল চিষ্টেমত কৰি আছো তেতিয়া সি অৰিজিনটো ইয়াৰ পৰা ইয়াৰ যিটো ডিফল্ট অৰিজিন ইয়াৰ পৰা কেলকুলেট কৰিলে ইয়াৰ পৰা এই পইণ্টটোলৈ 0,50 হয় লাষ্ট ড্ৰয়িঙত আমি কৰিছিলো তেনেকে ইয়াৰ পৰা ইয়ালৈ এতিয়া 0,50 হৈ গ'ল এতিয়া মোৰ লাইনডাল ভুল হৈছে মই আনডু কৰিছো কিন্তু মই এতিয়া মোৰ অৰিজিন মই ছফটৱেৰটোক বুজাব লাগিব যে মই এইটোক অৰিজিন ধৰি পেলাই কৰা নাই মই এই লাষ্ট পইণ্টটোকহে অৰিজিন ধৰি পেলাই কৰিছো গতিকে মই ইয়ালৈ যাবলৈ দিব লাগিব 0,50 এণ্টাৰ আপোনালোকে ছফটৱেৰটো উলিয়াই লৈ নিজে যেতিয়া প্ৰেক্টিচ কৰিব ছফটৱেৰটো অন কৰি লৈ পেলাই তাৰপিছত কৰি যাব মই কোৱা মতে কৰি যাব নিজে কৰিলে 2-3টা মান ড্ৰয়িং যেতিয়া কৰি চাব নিজে আহি যাব আৰু কোঅৰ্ডিনেট চিষ্টেমটো আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব ইমান টান নহয় গ্ৰাফ আগতে আমি যেটো গ্ৰাফ কৰিছিলো সেই তেনেকুৱাই আৰু মই আপোনালোকক আজিও কৈ থৈছো যে আমি পিছৰ ড্ৰয়িংবোৰ সব এই চিষ্টেমটোত নকৰো কিন্তু মই আপোনালোকৰ জ্ঞানৰ বাবে আপোনালোকৰ যাতে এইটো নলেজ থাকে যে আমি কোঅৰ্ডিনেট চিষ্টেমৰ সহায়ত ইয়াত ড্ৰয়িং কৰিব পাৰো সেইবাবেহে মই এই ভিডিঅ' গিটা বনাইছো পিছলৈ ইয়াতকে আমি সহজ পদ্ধতিৰে ড্ৰয়িং কৰিম বাৰু এতিয়া আমি আকৌ নেক্সট পইণ্টলৈ যাওঁ এতিয়া এই পইণ্টটো অৰিজিন হৈ গ'ল ইয়াৰ কাৰণে গতিকে এই পইণ্টটো যদি 0,0 হয় আমি ইয়ালৈ যাব লাগিব তাৰমানে উল্টা ফালে বাওঁফালে যাব লাগিব x টো সদায় এইফালে হয় সোঁফালে হয় পজিটিভ আৰু নিগেটিভ হলে এইফালে হয় গতিকে আমি ইয়াত এতিয়া নিগেটিভ ভ্যালু দিব লাগিব তাৰ বাবে আমি কিবৰ্ডত লিখিম @-100 এতিয়া আমি মাইনাস দিম কমা 0 যেহেতু y যোৱা নাই এন্টাৰ বুজি পাইছে এতিয়া আকৌ আমাক এই পইণ্টটো লাগে এতিয়া আমাৰ y তললৈ আহিছে ওপৰলৈ যোৱা নাই আমি কাৰ্সৰডালে কৰি চালে গম পাওঁ x পজিটিভ x নিগেটিভ y পজিটিভ y নিগেটিভ যেহেতু আমাৰ পইণ্টটো তললৈ যাব গতিকে আমি y ত ভ্যালুটো নিগেটিভ দিব লাগিব @x ত যোৱা নাই গতিকে প্ৰথমতে কিন্তু x ৰ কোঅৰ্ডিনেটটোৱে দিব লাগিব 0,-50 এন্টাৰ আৰু লাইনডাল এৰিবৰ কাৰণে আমি কিবৰ্ডত এস্কেপ বুজি পাইছে মই দুইটা সিস্টেম কম্পেয়াৰ কৰি এটা ড্ৰয়িং আপোনালোকক দেখুৱাই দিম তেতিয়া আপোনালোকে হয়তো বুজি পাব দুইটাই কোঅৰ্ডিনেট সিস্টেমটো বেলেগ বেলেগ হয় মানে কোঅৰ্ডিনেটবোৰ বেলেগ বেলেগ হয় এটোত আমি লাষ্ট পইণ্টটো কোঅৰ্ডিনেট অৰিজিন হিচাপে ধৰো ইনক্ৰিমেন্টেল সিস্টেমত আৰু এবসলিউট কোঅৰ্ডিনেট সিস্টেমত আমি অটোকেডৰ যেটো অৰিজিন ডিফল্ট অৰিজিন হেতুকে আমি অৰিজিন হিচাপে ধৰো আশা কৰো বুজি পাইছে কিবা বুজি নেপালে মোক জনাব ধন্যবাদ